প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ বাসগৃহত উপস্থিত হৈছিল মুখ্যমন্ত্ৰীগৰাকী। হয়, মই যোৱাকালি দায়িত্ব গ্ৰহণ কৰিছিলোঁ আৰু আজি অসমৰ সংবাদ জগতত সদায় নেতৃত্ব লৈ অহা স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা ডাঙৰীয়াৰ ঘৰত আহিছিলোঁ। তেখেতৰ আশীৰ্বাদ ল'লোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে ৰাইজৰ কাৰণে ভাল কাম কৰি যাব পাৰোঁ। জয়ন্ত বৰুৱাৰ লগত আপোনাৰ খুব মধুৰ সম্পৰ্ক আছিল আৰু তেখেতৰ স্কুটাৰতো আপুনি ঘূৰি আহিছিলে। আমি একেলগে দুইজনে গান্ধী বস্তিতে ডাঙৰ হোৱা, গতিকে এটা মধুৰ সম্পৰ্ক নহয়, ঘৰুৱা সম্পৰ্কই। কিন্তু আমি সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰিব লাগে, দায়িত্ব থাকে। কিন্তু এটা কথা ঠিক যে অসমখন আগবঢ়াই নিবৰ কাৰণে সকলোৱে এটা পজিটিভ মাইণ্ডছেটত আমি আগুৱাব লাগিব আৰু সেই দৃষ্টিৰে আগুৱাই যাব লাগিব। এটা মোৰ কথাটো হ'ল কি, মোক আপোনালোকে সদায় যদি প্ৰশ্ন সুধি থাকে য'তে লগ পাব তাতে মোৰ ইমান উত্তৰ দিবলগীয়া নাথাকিব। গতিকে মই আপোনাৰ চব এটা নিয়মত উত্তৰ পাই থাকিব আৰু আপোনালোকে মোক য'তে লগ পাব তাতে যদি প্ৰশ্ন সুধি থাকে এসময়ত মোৰ কথা ক'ব নোহোৱা হৈ যাব আৰু ৰাতিপুৱা যি ক'ম গধূলি সেইটো পাহৰি যাম, আকৌ বেলেগ এটা কৈ দিম। সেইকাৰণে আপোনালোকেও সহযোগিতা কৰিব। হয়, চব গম পাই যাব অলপ পিছতে। সেয়া আছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাক সাক্ষাৎ কৰি তেওঁ ইতিমধ্যে ওলাই গৈছে আৰু তেওঁৰ লগতে তেওঁৰ কেবিনেটত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা অশোক সিংহল ডাঙৰীয়াও আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতেই তেওঁ স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য সম্পাদক জয়ন্ত বৰুৱাৰ বাসগৃহত উপস্থিত হৈছিল আৰু কৈছে যে এক ঘৰুৱা সম্পৰ্ক আছে আৰু এই ঘৰুৱা সম্পৰ্কৰ ভিত্তিতে তেওঁ আহিছিল। এটা পজিটিভ মাইণ্ডছেট লৈ আমি সকলোৱে আগবাঢ়ি যাব লাগিব, এই কথাখিনি তেওঁ উল্লেখ কৰিছে। আমি জয়ন্ত বৰুৱাৰ ওচৰলৈ পোনে পোনে যাবলৈ যত্ন কৰিম, যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকী আহি আপোনাৰ বাসগৃহত উপস্থিত হৈছেহি। কেনেধৰণৰ আলোচনা চলিছে? আচলতে এজন আজি আমাৰ ডাইনেমিক য়ং এনাৰ্জেটিক এজন নতুন মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কালি কৰিলে আৰু তেওঁৰ লগত মোৰ সম্বন্ধ আজিৰ নহয়, একদম সৰুকালৰ সম্বন্ধ। গতিকে আজি তেওঁৰ লগত মই কথা পাতিলোঁ অসমখনৰ কাৰণে, অসমৰ ৰাজ্যখনৰ কাৰণে, অসমীয়া জাতিটোৰ কাৰণে পজিটিভলি কেনেকৈ শান্তিপূৰ্ণভাৱে ৰাজ্যখন আগুৱাই লৈ যাব পাৰি সেইখিনিয়ে কথা। আৰু তেওঁৰ এই যি আগন্তুক যি তেওঁ কাৰ্যকাল হ'ব, এই কাৰ্যকালত আমি সকলোৱে তেওঁক লগ দিব লাগিব আৰু সকলোৱে আমি ৰাজ্যখনৰ কাৰণে তেওঁৰ লগত থাকি পেলাই আগুৱাই লৈ যাব লাগিব, সেইটোৱে কথা, বেলেগ কথা। বহুত স্মৃতি জড়িত আছে, বহুত স্মৃতি আছে আৰু সেইটো বহুত স্কুটাৰটো বাৰু সৰু কথা, বাকী আগতে বহুত ধৰণৰ স্মৃতি আছে। তেওঁলোকৰ ঘৰখন মোৰ ঘৰৰ একে লগৰ নিচিনা আৰু একেখন ঘৰৰ নিচিনাই আছিলে এটা সময়ত। তেনেকৈ আৰু এই কেনেকৈ সেই দিনৰ পৰা ৰাজনীতিৰ হেৰিৰ পৰা আহি কত ঘাট প্ৰতিঘাট পাৰ হৈ আজি মুখ্যমন্ত্ৰী আসনখন পাইছেহি আৰু মই সেইকাৰণে তেওঁক মানে শুভেচ্ছা জনাইছোঁ, ভাল হ'ব দেই। আছিলে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য সম্পাদক জয়ন্ত বৰুৱা। তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যিখিনি কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে তেওঁলোকৰ মাজত এক ঘৰুৱা সম্পৰ্ক আছিলে, পূৰ্বৰে পৰা গান্ধী বস্তিত একেলগে আছিলে। গতিকে দেখা যাব এনেধৰণৰ আলোচনাৰ পিছত। আৰু যিহেতু দায়িত্বভাৰ গ্ৰহণ কৰিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে জয়ন্ত বৰুৱাৰ বাসগৃহলৈ আহিছে, গতিকে তেওঁলোকে এটা কথা কৈছে যে ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ বাবে তেওঁলোকে পজিটিভ মাইণ্ডছেট লৈ অৰ্থাৎ ইতিবাচক মনোভাৱ গ্ৰহণ কৰি আগবাঢ়িব মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু সেইবাবে তেওঁ আচলতে কেবিনেট অনুষ্ঠিত হোৱাৰ পূৰ্বে তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰি কেবিনেট মন্ত্ৰীসকলক দপ্তৰ বিতৰণ কৰাৰ পূৰ্বেই এইদৰে আহি উপস্থিত হৈছেহি স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা ৰাজ্যৰ সংবাদ সেৱা জগতৰ এগৰাকী অতি অগ্ৰণী ব্যক্তি জয়ন্ত বৰুৱাৰ বাসগৃহত।
অমৰেন্দ্ৰ ডেকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি জনাইছোঁ ইতিমধ্যে বাসগৃহৰ পৰা ৰাওনা হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু অসমীয়া প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ বাসগৃহত উপস্থিত হৈছিল আৰু জয়ন্ত বৰুৱাৰ সৈতে আলাপ আলোচনাত মিলিত হৈছিল ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে হওক বা জয়ন্ত বৰুৱাই হওক উল্লেখ কৰিছে যে তেওঁলোকৰ দুয়োখন ঘৰৰ মাজত এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে আৰু সেই সুবাদতে আচলতে মুখ্যমন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণৰ পাছত আৰু দ্বিতীয় দিনটোত এনেদৰে জয়ন্ত বৰুৱাৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী